হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয় কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষেই সোধে। হিমন্ত বিশ্ব শৰ্মাই যি ৰাস্তা দেখুৱালে অহা 50 বছৰলৈকে সেইটোৱে ৰাস্তা থাকিব। যোনে পলিটিচিয়ান নাহক কিয় কোনোবাই আৰু চাকৰি নামত টকা খাব পাৰিব নেকি? আমি যেতিয়া টকা নোখোৱা চাকৰি আৰম্ভ কৰিলো, এতিয়াতো টকা খোৱালৈকে ঘূৰি যাব নোৱাৰে। ইমান মহিলাক ৰাজপথত উলিয়াই আনিলো, এতিয়া কোনোবাই সোমোৱাই দিব পাৰিব নেকি? আজি ইমান দুখীয়া মানুহে অৰুণোদয় পালে, এতিয়া কোনোবাই অৰুণোদয় বন্ধ কৰিব পাৰিব নেকি? কাৰো এতিয়া সাহসহে নহ'ব, কাৰণ ৰাইজে বিপ্লৱ আৰম্ভ কৰি দিব। মই যিখিনি কাম কৰিলো এনেকে কৰি থৈ গলো যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে, আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো এইটো প্ৰশ্ন? আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলো কাৰণে আমাৰ সমাজখন যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলো। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষেই সোধে।